Hello everyone, মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মোৰ চেনেলটি যদি আপোনালোকে সাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহলে আপোনালোকক থ্যাংক ইউ সো মাচ আৰু যদি নিউ হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু অল নোটিফিকেশনটো প্ৰেছ কৰি থলে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ দেখা পাই থাকিব আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আজি মই নতুন ৰেচিপিটি লৈ আহিছো আৰু ৰেচিপিটো হৈছে মই ৰুমালী ৰুটি যেটো ৰুমালৰ আকাৰ বনাবলৈ চেষ্টাহে কৰিম আৰু মই যেহেতুকে মোৰ পৰিয়ালত আজি খাম হেহে মই আপোনালোককো দেখুৱাম আহক এতিয়া মোৰ ভিডিঅ'টোৰ মাজলৈ এয়া মই আধা চামুচ নিমখ দিলো এয়া মই বেকিং সোডা লৈছো আধা চামুচ এয়া বেকিং পাউডাৰ লৈছো মই 1 চামুচ আৰু মই কব পাহৰিছিলো এয়া ময়দা লৈছো মই 1.5 কাপ আৰু আপোনালোকে বেছি ললেও লব পাৰে আৰু এইখিনি মই এতিয়া কুহুমীয়া গৰম পানীৰে মই এইখিনি মাৰিম আৰু লগত মই এড কৰিম ৰিফাইন অইল আৰু কোনোবাই ধৰক ঘিউ দিব পাৰে বা বাটাৰো দিব পাৰে কোনো কথা নাই এইটো এতিয়া এনে ধৰণে মাৰি থাকিব আৰু তো সকলোৱে জানে ময়দা আটা ধৰক মাৰিবলৈ আৰু মই হেই এনেদৰে ডোটো বনাবলৈ চেষ্টা কৰি আছো আৰু বেছি কোমল হলে মানে ৰুটিটো বেছি ভাল হয় এইটো মোৰ ডোটো হৈ গল এঘণ্টা মই এতিয়া ৰাখিব লাগিব ইয়াত মই এনেদৰে এখন মই ভিজা কাপোৰ ৰাখিছো এতিয়া দেখিলেনে এইটো এনেকুৱা হৈ গৈছে এতিয়া মই আৰু এবাৰ অলপ মাৰি লৈছো ইয়াত এনেদৰে মই সৰু সৰুকে কৰিম আৰু ইয়াত ঢাকি ৰাখিছিলো কাপোৰ এখনেৰে দেখিছে আপোনালোকে আৰু এনেকৈ আপোনালোকে গোল কৰি লৈ লব এতিয়া এনেদৰে আপোনালোকে বেলা পদ্ধতিটো জানে আৰু ইয়া ময়দা লৈছো অলপ মই ইয়াত এনেদৰে দি দিম ইয়া এনেদৰে অকণমান এনেকৈ দি দিব আপোনালোকে আৰু যিমানে এনেদৰে দিব তেনেকৈ বহল হৈ গৈ থাকিব দেখিলে আৰু পাতল হলে বেছি ভাল তেনেকৈ দিব ঠিক এনেদৰে এনেকৈ দিব আপোনালোকে আৰু অলপ ডাঙৰ হ'ব আৰু দেখিলে এই পদ্ধতিত গৈ থাকিব আৰু কিমান পাতল হৈছে হাতখন দেখাই পায় এয়া দেখিলে মই চুলাটো জ্বলাই লৈছো এতিয়া ঠিক এনেদৰে আপোনালোকে তেল দি লব অলপ নিমখ দি লৈ এনেকৈ দিব যাতে লাগি নধৰে আৰু মই বাটাৰ পেপাৰেৰে দিছো আৰু আপোনালোকে টিস্যু পেপাৰ লব পাৰে এনেদৰে তেল মানে ৰিফাইন অইল এনেকৈ ঘুৰি দিব দেখিলে এনেদৰে দি দিব আপোনালোকে আৰু মোৰ যেহেতুকে কেৰাহীটো সৰু হৈছে আৰু মোৰ ৰুমালী ৰুটিখনো সৰুৱে হ'ব আৰু এনেদৰে দি দিব এতিয়া দেখিলে নে এইটো মানে ফুলি আহিছে ৰুটিৰ নিচিনাকৈ এতিয়া অলৰেডি মই এখন আকৌ লুটিয়াই দিম এয়া মই দি দিলো লুটিয়াই আৰু এনেদৰে চাই থাকক আৰু ভালদৰে ডোটো মাৰিলে আৰু বেছি ভাল হয় আৰু বেছি সময় ৰাখিব পাৰিলে বেছি ভাল হ'ব আৰু এইটো দেখিছে এতিয়া মোৰ অলৰেডি সিজি আহিছে এতিয়া এইখন মোৰ হৈ গল আৰু আপোনালোকে এনেদৰে ভাজ দিব পাৰে ৰুমালৰ আকাৰত এইটো আৰু প্ৰসেস এনেদৰে ঠিক এনেদৰে মই দ্বিতীয়খনো কৰিলো আৰু এনেদৰে কৰিবলৈ চেষ্টা কৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু এটা লাইক কৰি দিব এয়া মোৰ হৈ গল ৰুমালী ৰুটি
আৰু আপোনালোকে দেখিলে মই কেনেকৈ বনালোঁ আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব যিহেতুকে মই কি কৰিলোঁ আপোনালোকে দেখা পাব কেনেকৈ বনালোঁ আৰু এইখিনিয়ে মই দেখুৱালোঁ আৰু চাওকচোন এই ঘুগুনিখিনি মই আগতে বনাই ৰাখিছিলোঁ মটৰৰ ঘুগুনি লগত মই তিয়হ দিছোঁ ৰুকি আৰু আপোনালোকে গাজৰো দিব পাৰে বিট দিব পাৰে যেনেদৰে খায় আপোনালোকৰ ইচ্ছা আৰু ইয়াৰ মই অলপ টমেটো চচ লৈছোঁ আৰু এতিয়া মই আপোনালোকক অলপ খুৱাম লগতে ময়ো খাম দেখিলেনে কিমান সোৱাদ হৈছে এনেদৰে খাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে মোক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজিলৈ আহিছোঁ আপোনালোকৰ মাজৰ পৰা আকৌ নতুন ৰেচিপি লৈ মই আপোনালোকক লগ পাই আছোঁ বাই বাই